হয়, আপোনালোকে হয়তো গম পাইছেই যে এক্সিছ বেংকৰ ভিজিলেন্স ব্ৰাঞ্চে এটা কেছ দিছে যে নগাঁও আৰু তাৰ ওচৰ পাজৰ জিলাবিলাকত কিছুমান মানে চাইবাৰ জালিয়াতি হৈ আছে। কেতবোৰ মানুহে কিছুমান ভুৱা ID কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড বনাই বেংকত একাউণ্ট খুলি বেংকৰ টকা লোন লৈ পেলাই সেই পইচা হৰলুকি কৰিছে। গতিকে সেই এক্সিছ বেংকৰ যিটো কমপ্লেইন আছিলে ভিজিলেন্স ব্ৰাঞ্চৰ, সেইটো আমি এটা কেছ ৰেজিষ্টাৰ কৰি যোৱাকালি 8জন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। সেই ব্যক্তিকেইজনক এতিয়া আমি ন্যায়িক জিম্মালৈ পঠিয়াম, তাৰপিছত পুলিচ ৰিমাণ্ডত লৈ পেলাই আৰু অধিক সোধ-পোছ কৰা হ'ব আৰু ইয়াৰ লগত জড়িত বাকীখিনি ব্যক্তিকো আমি কৰায়ত্ব কৰিম। আজিকালি ঢিঙৰ আহোম গাঁও অঞ্চলৰ পৰা আটক কৰা হৈছে। 784 কেছ নম্বৰ হৈছে, /24 কেছত আটক কৰা হৈছে। এইটো যথেষ্ট দিনৰ পৰা চলি আছে, 23 চন মানৰ পৰাই চলি আছে। ভিজিলেন্সে আমাক যিখিনি নাম দিছে সেইখিনি প্ৰায় 23 চনৰ ফেব্ৰুৱাৰী মানৰ পৰা তেওঁলোকে কেছখিনি ডিটেক্ট কৰিছে। হয়, আছে মানুহখিনি এতিয়ালৈকে আইডেণ্টিফাই কৰি আছোঁ আমি, কৰিলে আৰু যথেষ্ট সংখ্যক ব্যক্তি আটক হ'ব। এতিয়া আমি ইনিচিয়েলি তেওঁলোকক 7 দিনৰ ৰিমাণ্ডত বিচাৰিছোঁ। হয় হয়, এতিয়া গোটেইখিনি যদি কিউমুলেটিভ হিচাপে চাই প্ৰায় 7 কোটি টকা মানৰ গোটেই কেলেংকাৰীটো, তাতে বহুত ব্যক্তি জড়িত আছে। প্ৰত্যেকেই ধৰি লওক কোনোবাই 1 লাখ, কোনোবাই 80,000, 50,000, 4 লাখ তেনেকৈ লোনটো লৈছে, কিন্তু গোটেইখিনি কিউমুলেটিভ হিচাপে চালে প্ৰায় 7 কোটি টকাৰ ওচৰত। এইটো অকল এক্সিছ বেংকতে হৈছে আৰু কমপ্লেইনটো এতিয়া সদ্যহতে এক্সিছ বেংকেই দিছে। আমাক কমপ্লেইনটো দিয়া দিন হৈছে, কিন্তু মানুহখিনি যিহেতু কোনো নাম নাছিলে, অকল ফটোহে আছিলে, সেইকাৰণে আমি আইডেণ্টিফাই কৰিবলৈ এটা প্ৰিলিমিনাৰী ইনকুৱাৰী কৰি আমি এটা মানুহখিনি আইডেণ্টিফাই কৰিছোঁ। কৰাৰ পিছতহে আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ। হয় হয়, বেলেগৰ নামত লৈছিলে। বেলেগৰ পেন কাৰ্ড, আধাৰ কাৰ্ডৰ তথ্য চুৰি কৰি তেওঁলোকে নিজৰ নামত নিজৰ ফটো লগাই ফেব্ৰিকেটেড কৰি বনায়, তাৰপিছত সেই ডকুমেণ্ট ছাবমিট কৰি বেংকত একাউণ্ট খোলে, খুলি পেলাই লোনটো লয়। লোৱাৰ পিছত তেওঁলোক এই একাউণ্টৰ লগত আৰু কোনো সম্পৰ্ক নাৰাখে, বেংকে তেওঁলোকক বিচাৰি নাপায় আৰু লোনটো ৰিকভাৰ কৰিব নোৱাৰে। গতিকে বেংকৰ যথেষ্ট লোকচান হৈছে। আৰু যিহেতু তেওঁলোকে ইয়াতে কেতবোৰ এপ আৰু হেৰিয়াৰ ৱেবছাইটৰ সহায় লৈছে, গতিকে এইটো চাইবাৰ ক্ৰাইমৰ কেটেগৰীত আহিছে। তেওঁলোকৰ পৰা তেওঁলোকৰ একাউণ্ট, মোবাইল ফোনসমূহ আৰু কেতবোৰ আপত্তিজনক নথিপত্ৰ আমি কৰিছোঁ আৰু সেইবিলাক আমি চালি জাৰি চাই আছোঁ। এইবিলাকৰ কিমান বৈধতা আছে আৰু কি আছে আমি চাই আছোঁ। পোৱা গৈছে আৰু তেওঁলোকৰ বিশেষকৈ মোবাইল ফোনবিলাক, সেই মোবাইল ফোনখিনি আমি এনালাইচিছ কৰি আছোঁ, তেনেকুৱা কি আছে।